এখন আচৰিত নদী, যাৰ বুকুৱেদি পানী নহয় বয় ৰঙা ৰঙৰ তেজ। পিছে ক'ত আছে এই বিশেষ নদীখন? ৰহস্যৰে ভৰা আমাৰ এই পৃথিৱীত এনে বহু ঠাই আছে। মানুহে সদায় এই ৰহস্যৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে। বিজ্ঞানীসকলে বহু ৰহস্য উন্মোচন কৰিছে, কিন্তু কিছুমান কথা এতিয়াও সমাধান নোহোৱাকৈয়ে আছে, অৰ্থাৎ ৰহস্যৰে আগুৰি আছে। আজি আমি আপোনালোকক এনে এখন ৰহস্যময় নদীৰ কথা ক'ম, যি কথা শুনিলে বা জানিলে আচৰিত হ'ব আপুনি। কিয়নো বছৰৰ এটা সময়ত এই নদীৰ পানী তেজৰ দৰে ৰঙা হৈ পৰে। ৰঙা পানী নদীৰ মাজেৰে প্ৰবল সোঁত বৈ যায়। সেউজীয়া অৰণ্যৰে আগুৰি থকা পাহাৰীয়া অঞ্চলটোৰ মাজেৰে বৈ যোৱা বহু নদী আছে, যদিও এই নদী আন নদীৰ তুলনাত পৃথক, কাৰণ ইয়াৰ পানীৰ ৰং তেজৰ দৰে ৰঙা। দক্ষিণ আমেৰিকাৰ দেশ পেৰুত আছে এই বিশেষ নদীখন। প্ৰতি বছৰে বৰ্ষাকালত এই নদীৰ পানী তেজৰ দৰে ৰঙা হৈ পৰে। প্ৰতি বছৰে বহু পৰ্যটক ইয়ালৈ আহে কেৱল এই নদীখন চাবলৈ। নদীৰ ৰঙা পানী দেখি বহু লোক আচৰিত হয়। এই নদী পেৰুৰ কুস্টোত অৱস্থিত। স্থানীয়ভাৱে এই নদীখন পুকামায়ু নামেৰে জনাজাত। জনা যায় যে এই নদীৰ পানী বছৰটোৰ ভিতৰতে আন 5খন নদীৰ জলৰঙৰ দৰে, কিন্তু এই পানী বাৰিষাৰ সময়তহে তেজৰ দৰে ৰঙা হৈ পৰে। স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্ন উত্থাপন হয়, নদীৰ পানী তেজৰ দৰে ৰঙা কিয়? পেৰুৰ এই নদীৰ পানী তেজৰ দৰে ৰঙা কাৰণ জানিলে আচৰিত হ'ব আপুনি। দৰাচলতে এই নদীখন যি অঞ্চলৰ মাজেৰে বৈ যায়, সেই অঞ্চলত খনিজ পদাৰ্থৰে সমৃদ্ধ। বিভিন্ন স্তৰত অধিক পৰিমাণৰ আইৰণ অক্সাইড থকাৰ বাবে নদীৰ পানীৰ ৰং ৰঙা হৈ পৰে। ইয়াৰ কাৰণ হ'ল আইৰণ অক্সাইডৰ উপস্থিতি। বাৰিষাৰ সময়ত আইৰণ অক্সাইড থকা মাটি নদীৰ পানীত দ্ৰৱীভূত হয়। এই মাটি খহনীয়াৰ বাবে নদীৰ পানী ডাৱৰীয়া হৈ ৰঙা হৈ পৰে। সেয়ে এই নদীৰ ৰহস্যময় নদীখন চাবলৈ বাৰিষাৰ সময়ত ইয়ালৈ বহু পৰ্যটন আহে। এই নদীৰ স্থানীয় নাম পুকামায়ু। পুকা মানে ৰঙা আৰু ময়ূৰ অৰ্থ হৈছে কেঁচুৱা বা ভাষাত নদী। উপত্যকাৰ মাজেৰে বৈ যোৱা এই নদীখনৰ ভিডিঅ' পুৰণি যদিও ভাইৰেল হৈ আছে। সেউজীয়া অৰণ্যত ৰঙা নদীৰ পানী দেখি পৰ্যটনসকলে এনে অনুভৱ কৰে যে তেওঁলোকে আন এটা গ্ৰহৰ নদী দেখিছে। সেউজীয়াৰে ভৰা হাবিৰ মাজত ৰঙা ৰঙৰ নদী পানীয়ে পৰ্যটনসকলক খুব আকৰ্ষিত কৰে। এই নদীখনৰ উৎপত্তি হৈছে পালকুয়া ৰামধেনু পৰ্বতৰ উপত্যকাৰ পৰা। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।